সাৱধান হ'ব হ'ল অৰুণোদয় হিতাধিকাৰীসকল। আহি আছে আপোনালোকলৈ এটা একদম ভয়ংকৰ বেয়া খবৰ। আৰু আপোনালোকে নাভাবিব মই মিছা কথা কৈছোঁ বুলি, মিছা কথা একদম কোৱা নাই, সঁচা কথা। আৰু এই কথাটো মই ইলেকশ্যনৰ আগতেই কৈছিলোঁ, যেতিয়া নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে আমি গাঁৱে ভূঞে সকলোকে অৰুণোদয় আঁচনি দিছোঁ তেনেকৈ কৈ আছিলে, হয়নে নহয়? আৰু তেওঁলোকে 12,500 টকাৰ পৰা 3,000 টকালৈ পাব বুলি কৈছিলে। কিন্তু তেতিয়া মই আপোনালোকে চাবচোন, যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে বাৰু গম পায়। আৰু মই তেতিয়াই কৈছিলোঁ যে ইলেকশ্যনৰ আগত সকলোকে দিব টেটুগুৰিলৈকে ধাৰ কৰি কৰি, কিন্তু ইলেকশ্যনৰ পিছত এয়া একদম চালনীয়ে চালিব, কোলায়ে জাৰিব, তাৰ পিছত যিখিনি থাকিব সেইসকলেহে পাব। আৰু মোৰ কথাটোৱে কিন্তু এতিয়া লাগিলে। আৰু এতিয়া তেওঁলোকে কি কৰিছে, ছত্ৰ বান্ধি দিছে। আপোনালোকে ভাবিছে নেকি আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাকতো আমাক লৈছিলেই, নহয়নে বাৰু? মই জনামতে মানে আৰু লৈছিলে। কিন্তু কি হ'ল, এতিয়া সেইবিলাক চব ফুটুকাৰ ফেন। আকৌ কিবা লিংক কৰিব লাগিব, কিবা কৰিব লাগিব, আৰু ঘৰে ঘৰে আহি পেলাই সেইবিলাক ছাৰ্ভে কৰিব সেইবিলাক। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে প্ৰতি ঘৰ ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় আঁচনি পাব। আৰু কি এঘৰত যদি মানে দুজনীকেও থাকে তেওঁলোকেও পাব। ধৰক শাহুৱেকে পালে বোৱাৰীকেও পাব, তেনেকৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলেনে? কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া আহি আছে ধোঁৱা চাঙত। আপোনালোকে চাব, যদি মই মিছাকে কৈছোঁ, এতিয়া একফালৰ পৰা কাটিব, কাৰণ তেওঁলোক আহি গ'ল শাসনৰ হেৰিলৈ, মানে ক্ষমতালৈ আহি যোৱাৰ লগে লগে এতিয়া এইবিলাক ফুটুকাৰ ফেন, যিমানেই তেওঁলোকে চিঞৰ বাখৰ নকৰক কিয়। আৰু এতিয়া তেওঁ প্ৰথম ছত্ৰ বান্ধি দিছে, গোটেইখিনি বাৰু মই ক'ম, তাৰ মাজতে আপোনালোকক এটা কওঁ, প্ৰতি ঘৰে ঘৰে আহিব তেওঁলোকে ছাৰ্ভে কৰিবলৈ। এতিয়া আপোনালোকে কওকচোন, বহুতে লোন চোন লৈ কৰি হ'লেও মানে কি কৰে, ঘৰ এটা বনাবলৈ চেষ্টা কৰে, নহয় জানো? কিমান আজিকালি বাঁহৰ দামেই বা বস্তুৰ দামেই কিমান হয়, নহয় নে? বাৰ বাৰ কৰি থকাতকৈ তেওঁলোকে কি কৰে, মানে নিজেই লোন চোন লৈ পেলাই তেনেকৈ বনাবলৈ চেষ্টা কৰে। আৰু সেইবিলাক মানুহে তেতিয়া কি হৈছিলে, মানে ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় পায়, নহয় জানো? তেনেকুৱা। আৰু আপোনালোকক এটা বিশেষ কথা কওঁ মোৰ ভিডিঅ'টোৰ দ্বাৰাই। মই আজিৰ পৰা 2-3 দিনৰ আগত মই অৰুণোদয়ৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। আৰু ভিডিঅ'টো মই এইটো দিছিলোঁ, আপোনালোকে একদম ক্ষমা কৰিব, সকলোৱে পায় বুলি কৈছিলোঁ, নহয় জানো? কিন্তু কি জানেনে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চিঞৰি চিঞৰি কয় যে প্ৰতি ঘৰকে মানে অৰুণোদয় দিছে, প্ৰতি মানুহে পাইছে, প্ৰতি মানুহে পাইছে। যেতিয়া মই ভিডিঅ'টো দিলোঁ তেতিয়া ইমান মানুহে কৈছে যে বাইদেউ আমি পোৱা নাই, আপুনি তেনেকৈ নক'ব, আমি পোৱা নাই। একদম মোৰ ভুল হৈছে বাৰু তেনেকৈ কোৱা, কাৰণ মই মুখ্যমন্ত্ৰীৰ কথা শুনি পেলাইহে মই সেইটো কথা কৈছিলোঁ, নহয় জানো? আৰু বহুতে কয় পাইছোঁ বুলি কয়, কিন্তু নাই। কিছুমানে কয় আমাৰ চাকৰিও নাই, তিনিওজনে আমাৰ চাকৰিও নকৰে, মানে মদ খোৱা মানুহে যে অৰুণোদয় নাপাব সেইটো কথা লৈ পেলাই কৈছিলোঁ। তেতিয়া কৈছে যে আমাৰ চাকৰিও নাই, আমাৰ ঘৰত মদৰ গোন্ধই নলয়, তথাপিও কিন্তু আমি বাইদেউ এতিয়ালৈকে অৰুণোদয় পোৱা নাই। এটা কমেণ্ট তেনেকৈ আহিছিলে, আৰু বহুতো আহিছে বাৰু। তাৰ মাজতে আৰু কিছু লোকে কৈছিলে যে বাইদেউ আপুনি তেনেকৈ নক'ব, আমি অৰুণোদয় পোৱাই নাই, পাবলগীয়ায়ো অৰুণোদয় পোৱা নাই, আৰু নাপাবলগীয়ায়ো অৰুণোদয় পাইছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, নিশ্চয় এইবাৰ মুখ্যমন্ত্ৰীয়ে সকলোকে চাগে দিব, আৰু যিসকল নাপাবলগীয়াই পাইছে তেওঁলোকক চাগে কৰ্তন কৰিব, সেইটো মোৰ বিশ্বাস আছে। কিয় কৈছোঁ, কাৰণ ইলেকশ্যনৰ আগত তেওঁ একদম জাহা তাহা চবকে দিছিলে, নহয় জানো? কিন্তু এতিয়া হয়তো সেইটো নকৰিব, এতিয়া কাটিবলৈ চাব, আৰু যেতিয়া কাটিবলৈ চাব তেতিয়া সেইটো হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা মতে যদি কামখিনি হয় ঠিকে আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে নজনাকেও আৰু মানে হেৰি কৰিও আজিকালি পইচা দি পেলাইও তেনেকৈ পায় নহয়, তেনেকুৱা কিছুমান কৰি পেলাইও বহু নেতা পালি নেতাই কি কৰে, অৰুণোদয় দিছে। আৰু তেনেকুৱাবিলাক আচলতে মই নিউজত দেখিছোঁ, মই নিজে বনাই কোৱা কথা নহয় দেই, আপোনালোকে বেয়া নাপাব। কিন্তু যিসকলে পোৱা নাই মোক ভিডিঅ'টোত কমেণ্ট কৰিছিলে, একদম সঁচা মোৰ বহুত দুখ লাগিছে, তেনেকৈ কৈছিলে। মই যিটো কমেণ্ট পঢ়ি দিছিলোঁ সেই কমেণ্টটো মানে পাই পেলাই মোৰ বহুত বেয়া লাগিছে। আৰু এইকেইদিন মই এনেকুৱাই ব্যস্ত হৈ আছোঁ, বহু লোকৰ ভিডিঅ' চাবও পৰা নাই, বহু লোকৰ যিসকলে মোৰ মানে ভিউৱাৰ্ছ তেওঁলোকে ইমান সুন্দৰ সুন্দৰ মন্তব্য দিছে, মানে যিমানখিনি পাৰোঁ উত্তৰ দিওঁ, আৰু যিমানখিনি নোৱাৰোঁ লাইক এটা হ'লেও মই কৰি থৈ আহোঁ, গতিকে আপোনালোকে বেয়া নাপাব। আৰু সঁচাকৈ তেনেকুৱা যদি কৰে, আকৌ এতিয়া চাবচোন মহিলাসকলৰ মাজতে কি হ'ব, কিমান কাজিয়া পেচাল হ'ব চাব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোও কওঁ, যোনসকলে পোৱা নাই, যোনসকল পোৱাৰ যোগ্য, আপুনি যাতে এইবাৰ কাকো মানে হেৰি নকৰে, মানে
কি বুলি কয় এৰি নিদিয়ে আপোনালোকে যাতে ধৰি দি পেলাই তেওঁলোকক সেই অৰুণোদয় হেৰিটো আপোনালোকে দিয়ে সেইটো চাব নোপোৱা যিসকলে পাব নালাগে তেওঁলোকক কাটক বাৰু কথা নাই আৰু হয়তো মোক এইটো কথা ক'লেও আকৌ মোক গালি দিব নহয় জানো মুঠতে ৰেচন কাৰ্ড যাৰ যাৰ আছে সকলোকে দিলেই হ'ল হয়নে এইখিনি আছিলে কথা আৰু কাৰ কাৰ ৰেচন কাৰ্ড আৰু কি কি নিয়ম বান্ধি দিছে সেইখিনি আপোনালোকে কৰক নিশ্চয় আপোনালোকে পাব আৰু বহুতো নিয়ম বান্ধি দিছে আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি বেংকৰ লগত লিংক কৰা কিবা কৰা যেতিয়া নেকি ফৰ্ম জমা দিয়া হৈছিলে তেতিয়াই বেংকৰ একাউণ্ট আধাৰ কাৰ্ড পান কাৰ্ড ফটো এইবিলাক দিয়া হৈছিলে নহয় জানো গতিকে বন্ধু বান্ধৱীসকল কি কি আছে এই 5টা নিয়মত আপোনালোকে চাওক হয়তো যিসকলে চাইছে তেওঁলোকে আপোনালোকে বাৰু নালাগে চাব আৰু যিসকলে নাচাই নিউজ তেওঁলোকে মোৰ ভিডিঅ'টোৰ দ্বাৰাই চাই ল'ব তেওঁলোকক মই অনুৰোধ কৰিছোঁ আৰু যিসকলে বোলে এই আকৌ কয় নহয় বোলে এইবিলাক আমি পাইছোঁ আমি নাচাওঁ এনেকৈ কয় দেই গতিকে আপোনালোকে নাচাব আৰু যিসকলে জানিব লাগে তেওঁলোকে মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই জনাইছোঁ আপোনালোকে চাই লওক পৰা মহিলাসকলে চাওক এই বিশেষ প্ৰতিবেদন যদিহে আপুনি নিয়ম নামানে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা ধন যিহেতু অৰুণোদয় আঁচনিত কেইবাটাও নতুন নিয়ম সংযুক্ত কৰিছে চৰকাৰে আৰু সেই নিয়মকেইটা যদি আপুনি নামানে তেন্তে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে সাল সলনি যোগ হ'ব পাৰে নতুন নিয়ম জনাই আছো কি কি নতুন নিয়ম আহিছে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলে চাওক এই বিশেষ প্ৰতিবেদন নিয়ম নামানিলে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে সাল সলনি যোগ হ'ব নতুন নিয়ম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম হ'ব পুনৰীক্ষণ আৰু পুনৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ নথি পত্ৰৰ কৰা হ'ব পৰীক্ষা অৰুণোদয় আঁচনিত সোমাব নতুন হিতাধিকাৰীৰ নাম আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ হ'ব পাৰে নাম কৰ্তন অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালেও হ'ব নাম কৰ্তন বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো হ'ব বাধ্যতামূলক ভইচ 365ৰ দৰ্শকসকললৈ জনাই আছো এক বিশেষ খবৰ অৰুণোদয় আঁচনিক লৈ আহিছে এক ডাঙৰ খবৰ অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলৰ বাবে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে নিয়ম নামানিলে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম আৰু হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে সাল সলনি যোগ হ'ব পাৰে নতুন নতুন নিয়ম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম হ'ব পুনৰীক্ষণ আৰু পুনৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ নথি পত্ৰৰ পৰীক্ষা কৰা হ'ব অৰুণোদয় আঁচনিত সোমাব নতুন হিতাধিকাৰীৰ নাম আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ হ'ব পাৰে নাম কৰ্তন যি ঘৰত চৰকাৰী চাকৰিয়াল লোকে নতুনকৈ চৰকাৰী চাকৰি পাইছে তে সেই ঘৰত যদি অৰুণোদয় আঁচনিৰ ধন পোৱা লোক আছে তেন্তে তেওঁলোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালেই হ'ব পাৰে নাম কৰ্তন বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো হ'ব বাধ্যতামূলক আপোনালোকে নিশ্চয় নিয়মাৱলীখিনি গম পালে নহয় জানো আৰু গম পোৱাৰ পিছত যোনে এইখিনি কাম কৰি থোৱা নাই সেইখিনিয়ে সোনকালে কামখিনি কৰক গতিকে আপোনালোকে ইমানো বেয়া মানে হেৰি নকৰিব মন বেয়া নকৰিব নিশ্চয় আপোনালোকক দিব নিদিয়াকৈ নাথাকে গতিকে বন্ধু বান্ধৱীসকল সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই